আজি ওলাইছোঁ জোৰণলৈ বুলি এখেতৰ মোমায়েকৰ ছোৱালী মানে মোৰ ননদৰ বিয়া আৰু আজি আছে জোৰণ আৰু তাৰ বাবে ওলাই আহিছোঁ ৰাতিপুৱাই প্ৰায় 11টামান বাজিছে এতিয়া অফিচিয়েল কামৰ বাবে এখেতে যাব নোৱাৰিলে পিছলৈ যাব আৰু সেইকাৰণে আমি অকমান আগতীয়াকৈ ওলাই আহিলোঁ ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি কইনা ঘৰ গৈ পালোঁ আৰু আমিও গৈ পাইছোঁ দৰা ঘৰৰ মানুহো আহি পাইছে জোৰণৰ নিয়ম নীতিবোৰতো আপোনালোকে জানেই গোটেই নিয়ম নীতিবোৰ হৈ যোৱাৰ পিছত মিঠাই খুৱাই দিলে দৰাই কইনাক কইনাই দৰাক আৰু এতিয়া সেৱা লোৱা পৰ্ব আপোনালোকক নিয়ম নীতিবোৰ ভালদৰে দেখুৱাব নোৱাৰিলোঁ কাৰণ এইবোৰ অনুষ্ঠানত ভিডিঅ' কৰি থাকিবলৈ অকমান নিজৰে বেয়া লাগে তাতে আকৌ সৌৰৰ ঘৰত বিয়া হ'লেতো আৰু ক'বই নালাগে নহয়নে বাৰু তথাপিতো যেহেতু ভিডিঅ' বনাই ভাল পাওঁ সেইকাৰণে কেইটামান ভিডিঅ' ক্লিপ আপোনালোকলৈ বুলি লৈ আহিলোঁ আৰু তাকে আজি আপোনালোকৰ মাজলৈ এৰি দিলোঁ আৰু এতিয়া পুৰা ফটো উঠা পৰ্ব চলি আছে আজিকালি আমি মানুহবোৰ কিমান বেছি ব্যস্ত আপোনালোক সকলোৱে গম পায় নহয়নে বাৰু আৰু এই ব্যস্ততাৰ বাবে আমি ঘৰৰ মানুহবোৰকে দেখা নোপোৱাৰ দৰে অৱস্থা হৈছে কিন্তু আমি যেতিয়া এইবোৰ অনুষ্ঠানলৈ যাওঁ তেতিয়া আমি অকমান সময়ৰ কাৰণে হ'লেও বহুদিন লগ নোপোৱা ঘৰৰ মানুহখিনিক লগ পাওঁ আৰু এই কাৰণটোৰ বাবে মই কেতিয়াও এনেধৰণৰ অনুষ্ঠানবোৰ মিছ কৰিব নিবিচাৰোঁ আৰু এইপিনে চাওকচোন মোৰ ছোৱালীজনী পুৰা বাহিৰত আহি ফটো উঠিব ধৰিছে আৰু আজিকালি যিহেতুকে ফটোই মেইন নহয়নে বাৰু বিয়া বাৰুলৈ যিহেতুকে সাজি পাৰি যোৱা যায় গতিকে ফটো এখনতো লাগিবই আৰু সেইবাবে পুৰা ফটো উঠাত ব্যস্ত আৰু অফিচিয়েল কামবোৰ শেষ হোৱাৰ পিছত এখেতেও দৌৰা দৌৰিকৈ আহি বিয়া ঘৰ পালেহি আৰু গোটেইবোৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত আমি খোৱা লোৱাও কৰিলোঁ আৰু ভিডিঅ' বনাই থাকোঁতে অজানিতে বায়েক ভনীয়েকৰ এটি সুন্দৰ মুহূৰ্ত মোৰ কেমেৰাত বন্দী হ'ল আৰু এই ভাল লগা সুন্দৰ মুহূৰ্তটো সাঁচি ৰাখিবৰ উদ্দেশ্যেৰে মই ভিডিঅ'টোৰ লগত জইন কৰি দিলোঁ নাপায় কাৰণে হে নাযায় দেখিছা আমি বুড়ি হলি বুলি আমি বুঢ়ী হলো বুলি পাহৰিম না তেওঁৰো হৈছিল তাৰমানে এক্সপেৰিয়েঞ্চ আছে আৰু এনেদৰে আজিৰ এই সুন্দৰ দিনটো আমি অতিবাহিত কৰিলোঁ তাকে আপোনালোককো দেখুৱালোঁ কেনে পালে জনাব আজিলৈ আহিলোঁ বাই বাই